সৰুবাৰী তুমি অকলে অকলে ইমানবোৰ ৰান্ধিবলৈ পাৰিবা জানো? ময়ো তোমাক সহায় কৰি দিওঁ দিয়া। নালাগে মা, আপুনি মোক একো সহায় কৰি দিব নালাগে। এই সকলোবোৰ মই অকলে অকলে ৰন্ধা বঢ়া কৰিবলৈ পাৰিম। ডাঙৰ বোৱাৰীয়ে তোমাক কিয় ইমান খং কৰি আছে নাজানো, আৰু তাই তোমাক কোনোদিন সহায় কৰি দিবলৈ নাহে। সেইকাৰণে মই আহিছিলোঁ, কিবা এটা বোলো সহায় কৰি থৈ যাওঁ। নালাগে মা, আপোনালোক কোনেও মোক সহায় কৰি দিব নালাগে। যিহেতুকে মোৰ খুৰা খুৰীহঁত আহিব, তেওঁলোকক মই নিজেই অলপোচন ধৰিম। যাওক মা, আপুনি আৰাম কৰকগৈ। মই আপোনাক অকণমান পাছতেই চাহ একাপ দি থৈ আহিম। হ'ব দিয়া তেনেহ'লে। আলহী পাবহিয়ে হ'ল। তোমালোকৰ ৰন্ধা বঢ়া কাম হৈছেনে নাই? হৈ গ'ল, ৰন্ধা বঢ়া কাম সকলো হৈ গ'ল। এতিয়া আলহী আহিলেই হ'ল আৰু। তোমালোকে আৰু এটা খবৰ পোৱাই নাই নহয়। আৰু এটা খুব ভাল খবৰ আছে, বুজিছা? কি ভাল খবৰ আনিব? ভাল খবৰ? কি ভাল খবৰনো কওকচোন। হে দাদাঙৰ, তুমি মনটো মাৰি আছিলা ন তোমাৰ মা দেউতাহঁত নাহিব বুলি। লগতে এইটো ভাল খবৰ, সৰু বোৱাৰী খুৰীয়েক অহাৰ লগে লগে তোমাৰো মা দেউতা আহি আছে। অলপ আগত হঠাতে খবৰটো দিলে নহয়, জোঁৱাই আমি বোলে তোমালোকৰ ঘৰলৈ গৈ আছোঁ। মই আকৌ ভালেই পালোঁ। আহক আহক, মই বোলো সকলো যোগাৰ কৰিয়ে থৈছোঁ। হয় নেকি? ভালেই হ'ল দিয়ক। মোৰ খুৰা খুৰীৰ লগতে বৌ মাক দেউতাকো আহিব। ভালেই হৈছে। এইবোৰ আপুনি কি কৈছে? ইমান দেৰিকৈ মানুহে খবৰ দিয়ে নেকি? অকণমান সোনকালে খবৰ দিব নোৱাৰিলে? এতিয়া ভাত পানী বনোৱা কিমান কাম আছে, কিমান বস্তু ৰান্ধিব লাগিব। কেলে, মই দেখোন সকলো বজাৰ কৰিয়ে থৈছোঁ। সেইবোৰকে ৰান্ধা হৈ যাব আকৌ। বাইদেউ, আপুনি এনেই চিন্তা কৰিছে। আপুনি একো চিন্তা কৰিব নালাগে। মই সকলো বস্তু বেছি বেছিকৈ ৰান্ধিছোঁ। আপোনাৰ মা দেউতাৰ কাৰণেও মই ৰন্ধা বস্তুৱেই হৈ যাব। অঁ বাইদেউ, একো কথা নাই। আমি দুইজনীয়ে মিলি আমাৰ খুৰা খুৰী আৰু মা দেউতাহঁতক ধুনীয়াকৈ আউল মাৰিম। সৰু, এইবোৰ তই কি কৈছ? তোৰ খুৰা খুৰী আহিব বুলি শুনোতে মই দেখোন তোক এখনো কামত সহায় কৰি দিয়া নাছিলোঁ, আৰু এতিয়া মোৰ মা দেউতাকো তই আউল মাৰিম বুলি কৈছ। অঁ বাইদেউ, আপোনাৰ মা দেউতা মোৰ নিজৰ মা দেউতাৰ দৰেই। আমাৰ দুইজনী যিহেতুকে একেখন ঘৰৰে বোৱাৰী, আমাৰ দুইজনী স্বামীও একেজনেই। সেইকাৰণে আপোনাৰ মা দেউতা মোৰ নিজৰ মা দেউতাৰ দৰে। এতিয়া আমি দুইজনীয়ে মোকামিলাকৈ আলহীক আউল পচন ধৰিব লাগিব। সৰু, তই মোক ক্ষমা কৰি দে। মই তোক বুজিয়ে নাপালোঁ। তই সঁচাকৈ বহুত ভাল। হ'ব দিয়া বাইদেউ, সেইবোৰ থোৱা আৰু। মই তোমাক একো বেয়া পাই থকা নাই। ব'ল পাকঘৰলৈ যাওঁ, আৰু কি কি আছে দুইজনীয়ে মিলি কৰোঁগৈ ব'ল। ব'লক। বাইদেউ, মোৰ গাটো বৰকৈ বেয়া লাগিছে। সৰু, কি হ'ল সৰু? আৰে অ সৰু, কি হ'ল? হেৰা ধৰাচোন ধৰা, তাক ভিতৰলৈ লৈ যাওঁ ব'লা, বিচনাত খুৱাই দিওঁগৈ। বেচেৰীজনী কি হ'ল বা? হঠাতে গাটো বেয়া হৈ গ'ল দেখোন। আহকচোন আহক, আপুনি বিচনাত খুৱাই দি ডক্তৰজনক মাতি আনকগৈ। হেৰি যাওকচোন, আপুনি পটককৈ ডক্তৰক মাতি লৈ আহকগৈ। অঁ মই লগতে আহোঁগৈ ৰ'বা। সৰু, ঐ সৰু, কি হ'লনো তোৰ? ডাঙৰ বাৰী, সৰু বাৰী কি হ'ল? একো নাজানো মা, হঠাতে গাটো বেয়া লাগিছে বুলি মাতবোৰ নোহোৱা হৈ পৰি গ'ল। কি বা হ'ল তাই? এওঁ ডক্তৰক মাতিবলৈ গৈছে, কি বা হ'ল নাজানো আৰু। বেচেৰীজনী এডাল গৰমত জুই কিনাৰত অকলে অকলে গোটেইবোৰ কাম কৰিলে। সেইকাৰণে চাগে দুৰ্বল হৈ মূৰ ঘূৰাই পৰি গ'ল। হয় দিয়ক, মই বৰ বেয়া কাম কৰিলোঁ। মই আজি তাইক সহায় কৰি দিব লাগিছিল। তাই চাগে বৰ কষ্ট হ'ল বেচেৰীজনী। হেৰা, তোমালোকে চাই দিয়াচোন, ডক্তৰক চাবলৈ দিয়া। ডক্তৰ, আপুনি চাওকচোন, ভালদৰে চাওক। এওঁ কি হ'ল ন? কথা পাতি থকা মানুহজনী হঠাতে মাতবোল নোহোৱা হৈ পৰি গ'ল। ৰ'ব, মোক চাবলৈ দিয়ক। কথাটো এতিয়াহে বুজিলোঁ। আপোনাৰ ৱাইফৰ একো বেমাৰ হোৱা নাই। আপোনালোকৰ কাৰণে ভাল খবৰ। আপুনি দেউতাক হ'ব ওলাইছে। আপোনাৰ ৱাইফ প্ৰেগনেণ্ট হয়। তেওঁ ভিতৰি বহুত দুৰ্বল। তেওঁক আপোনালোকে যত্ন লোৱা উচিত। তেওঁ চাগে আজি বহুত কষ্ট কৰিছে, সেইকাৰণে মাতবোল নোহোৱা হৈ পৰি গৈছে। আপোনালোকে গৰ্ভৱতী মহিলা এজনীক অকণমান ভালদৰে যত্ন ল'ব লাগে। তাইৰ দায়িত্ব বুজি পাব লাগে। ডক্তৰ, আপুনি একেবাৰে চিন্তা নকৰিব। আমি তাইৰ ভালদৰে যত্ন ল'ম। আৰু আপুনি মোৰ লগত এতিয়া যাব লাগিব। মেডিচিন অলপ আছে, সেইখিনি মোৰ ফাৰ্মাচীৰ পৰাই লৈ ল'ব। ঠিক আছে ডক্তৰ, ব'লক। আপুনি মোক বহুত ডাঙৰ ভাল খবৰ এটা দিলে। মোৰ কাৰণে বহুত ভাল খবৰ এইটো। ঠিক আছে, মই এতিয়া গৈ থাকোঁ। সৰু, সৰু, চকুকেইটা মেলাচোন। হেৰি, খুৱাওক দিয়ক। তাইক আপুনি দিগদাৰ কৰিব নালাগে। আপুনি যাওক, তাইৰ মেডিচিনখিনি লৈ আহকগৈ। তুমি ঠিকেই কৈছা। মা, সৰু বোৱাৰীক মই এনেই ইমান ভুল বুজি আছিলোঁ। তাই বহুত ভাল জানেনে? তাই সঁচাকৈ বহুত সৌভাগ্যৱতী। তাই আমাৰ ঘৰখনলৈ আহি সুখে ভৰাই দিলে। মোৰ মনত যিমান অহংকাৰ আছিল সকলো দূৰ কৰি দিলে। মইতো সৰু বোৱাৰীক আগৰ পৰাই চিনি পাইছিলোঁ, তুমিহে আকৌ বেছি কৈ আছিলা। তাই বহুত ভাল, তাই বহুত সৌভাগ্যৱতী। মা, আমি দুইজনী বাই ভনীৰ দৰে মিলিজুলি থাকিম। আপুনি আৰু আমাৰ পৰা অকণো অশান্তি নাপায়। ময়ো সেইটোৱে বিচাৰোঁ। তোমালোকে গোটেই জীৱন একেজন স্বামীকে ভজিলা যেতিয়া আৰু একেলগে থাকিব লাগিব। সেইকাৰণে বাই ভনীৰ দৰে সদায় থাকিবা। লাগিলে বা আঁতৰি দেচোন, বলটো তোৰ গাতে লাগিব এতিয়া। কি কৰিলি এয়া?
সেয়া লাগিলেই নহয়, মইতো কোৱা নাছিলোঁ আঁতৰি দে বুলি। ক'ৰবাত কষ্ট পালি নেকি? চাওঁ ক'ত ক'ত লাগিল চাওঁ। নাই, মোৰ গাত লগা নাই, কিন্তু প্লেটখিনিত লাগি এখন প্লেট ভাগি গ'ল। কি হ'ব এতিয়া? খুৰীয়ে মোকেই গালি দিব। তোক আকৌ মায়ে কিয় গালি দিব? প্লেটখন মইহে বলটো মাৰি ভাগিছোঁ, তোৰ গাত কি দোষ? তই ভয় নকৰিবি, মাৰ আগত খোলাখুলিকৈ কবি বলটো মাৰি মই প্লেটখন ভাগিছোঁ বুলি। মায়ে যি গালি দিয়ে মোকে দিয়ক। নালাগে দে, তোক আকৌ এনেই গালি দিব। কি হৈছে? তহঁতৰ কি হৈছে? দুইটাই ফুচফুচকৈ কি কথা পাতি আছ? নাই মা, একো পতা নাই। অঁ, এইখন প্লেট আকৌ কেনেকৈ ভাগিল? তেজ খাইটিজনী, এখন কামো ভালদৰে কৰিব নোৱাৰ। হাই, মই নতুন প্লেটৰ ছেটটো কিনিছিলোঁহে, তাৰ পৰা এখন এই তেজ খাইটিজনী খালেই ভাগি টুকুৰা টুকুৰি কৰি পেলালে। কুলক্ষণি কৰবাৰ তই আহি মোৰ পেটত লাগিলিহি। কাঁহীখন খাবলৈ জান, কাম এখন ভালদৰে কৰিবলৈ নাজান। তোক আজি মই মৰিয়ে মাৰিম। খুৰী, মই প্লেটখন ইচ্ছা কৰি ভঙা নাই খুৰী, মই ধুনীয়াকৈ ধুই মাজি লৈ আহিছিলোঁ। অঁ মা, বায়ে ঠিকে কৈছে, বায়ে প্লেটখন ভগা নাই, মই নিজ চকুৰে চাই আছোঁ। ৰবি, তোক মই ভিতৰলৈ যাব দিছোঁ, তই ভিতৰলৈ যা, পঢ়াত বহগৈ যা। সঁচাকৈ কৈছোঁ মা, বলটো মাৰি মইহে প্লেটখন ভাগি দিলোঁ। খেলি থাকোঁতে বলটো ঘপককৈ বাৰ গাতেই লাগিল, সেইকাৰণে প্লেটখন ভাগিল মা। চুপ বুলি কৈছে নহয়, একদম চুপ। সঁচাকৈ কৈছোঁ মা, তুমি মোক বিশ্বাস কৰা। তই আৰু এটাও কথা নকবি, তোৰ কথা মই সকলো জানো। তই মানে তাইক বচাবলৈ নিজৰ গাতে দুখটো জাপি লৈছ। যা বুলি কৈছে নহয়, একদম পঢ়াত বহগৈ, নহ'লে তাইৰ লগতে তোকো কোবাম এতিয়া। যা ভাইটি, তই যা, নহ'লে তোকো মাৰিব খুৰীয়ে। যা, তই পঢ়গৈ যা। ঐ কুলক্ষণি, তোৰ ইমান সাহস হা? তই নিজে প্লেটখন ভাগি মোৰ ল'ৰাটোৰ গাত দুখ জাপি দিব বিচাৰিছ। তই মোক মিছা কথা কৈছ। তাৰ উপৰিও তই মোৰ ঘৰতে থাকি মোৰ লগতে খাই মোৰ ল'ৰাটোৰ ওপৰত দুখ জাপি দিছ। তোক মই আজি খুদাই নেৰো, তইতো ইয়াৰ শাস্তি পাবি। নামাৰিবা খুৰী, মোক নামাৰিবা। এৰি দিয়া খুৰী, এৰি দিয়া, মোক নামাৰিবা খুৰী। ৰ বুলিছে নহয়, এতিয়া তই ক'লৈ পলাইছ হা? নামাৰিবা খুৰী, নামাৰিবা, বহুত কষ্ট পাইছোঁ খুৰী, আৰু নামাৰিবা। এইবাৰ কাৰণে মোক এৰি দিয়া, ইয়াৰ পাছত মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। যেতিয়ালৈকে তই নিজ মুখে স্বীকাৰ নকৰ প্লেটখন তই নিজে ভাগিছ বুলি, তেতিয়ালৈকে তোৰ ওপৰত মাৰ পৰিয়ে থাকিব। অত সাহস তোৰ, তই নিজে প্লেটখন ভাগি মোৰ ল'ৰাটোৰ বদনাম দিবলৈ আহ। মই মানে মাৰোঁ যদি তাকে মাৰোঁ, তোৰ ইমান বুদ্ধি হা? অঁ খুৰী, মই ভাগিছোঁ প্লেটখন মই ভাগিছোঁ। আজিৰ পৰা আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ, মোক এৰি দিয়া খুৰী। সিয়া পিটন নোখোৱালৈকে সঁচা কথা মুখৰ পৰা নোলায় ন? এতিয়া দুপিটনমান খালি নহয়, এতিয়া সঁচা কথাটো অট'মেটিক ওলাই আহিছে। এইটো কথা তোৰ খোৱাৰ আগত মই নিজেই ক'ম, তই যদি তেতিয়া কিবা উল্টা পুল্টা কৰ, তাৰ পাছত তোক কেনেকৈ শাস্তি দিম সেইটোতো তই জানই। যা, এতিয়া নিজৰ কামত লাগগৈ। হ'ব খুৰী, হ'ব। যত চব দুনিয়াৰ বোজাবোৰ মোৰ ডিঙিত ওলমিবলৈ আহিছে। এইজনীক যে কেতিয়া মোৰ ডিঙিৰ পৰা আঁতৰ কৰিব পাৰোঁ নাজানো আৰু। এইজনী নোহোৱা হ'লে খুব ভাল আছিল। এতিয়া যদি কিবা এটা ভাল বস্তু বনাওঁ, খুৰায়েকে তাইকো দিবলৈ কয়, মোৰ ল'ৰাটো ভাগতহে কমি যায়। মাক বাপেক ঢুকাল, তাইক আকৌ মোৰ টেটুত ওলমাই থৈ গ'ল। অৱশ্যে এটা কাৰণে ভালেই হ'ল, তাইৰ মাক দেউতাকৰ সম্পত্তিখিনি মোৰ ল'ৰাটোৰ নামতেই হ'ব, মোৰ ল'ৰাটোৱে বেছি সম্পত্তি হ'ব। কেনেবাকৈ কিবাকৈ হ'লেও এইজনীক কাৰোবাৰ হাতত গোটাবই লাগিব। পঢ়া শুনা আদিৰ পৰা ইমান খৰচ উঠাব লাগে। বা মোক ক্ষমা কৰি দে, আজি তই মোৰ কাৰণে মাৰ পৰা বহুত মাৰ খাব লগা হ'ল। তই মোক বিশ্বাস কৰ, মই ইচ্ছা কৰি তোৰ গালে বলটো কেতিয়াও মাৰা নাছিলোঁ, নজনাকৈ খেলি থাকোঁতেই লাগিলগৈ। তই মোক ক্ষমা কৰি দে বা। নাই ভাইটি, এনেকৈ নকবি। মই জানো তোৰ একো দুখ নাছিল, মই জানো তোক কিবা দুখ দিছোঁ। নাই দে, প্লেটখন মোৰ হাতৰ পৰা সলকি যোৱাটো মোৰেই ভুল আছিল। তই মন বেয়া নকৰিবি, তোৰ একো দুখ নাই দে। নহয় বা, তোৰ কাৰণে মোৰ বহুত বেয়া লাগিছে। মায়ে কিবা এটা হ'লে তোক সদায় এনেকৈ মাৰ ধৰ কৰে। তই ইমান পিটন খাই থাক, ইমান কষ্ট খাই আছ, তথাপিতো দেউতাৰ আগত কেলে কথাবোৰ খুলি নকওঁ? চাবিচোন বা, আজি দেউতা আহক, দেউতা আহিলে মই মাৰ কথা সকলো কৈ দিম। মায়ে যে সৰু সৰু কথাতে তোক বহুত মাৰ ধৰ কৰে, সেইবোৰ মই সকলো কৈ দিম। নহয় ভাইটি, নহয়, এইবোৰ কথা কেতিয়াও মনলৈ নানিবি। খুৰাৰ আগত খুৰীৰ আচল কথাবোৰ কেতিয়াও নকবি। খুৰীয়ে মোক কি কৰিছে কি নকৰিছে এইবোৰ খুৰাই কেতিয়াও যাতে গম নাপায়। কিন্তু কিয় বা, দেউতা এইবোৰ কথা কিয় জানিব নালাগে? খুৰাক এইবোৰ কথা একো জানিবলৈ দিব নোৱাৰি। খুৰাই যদি কেনেবাকৈ গম পায় বা তই মই যদি খুৰাৰ আগত কৈ দিওঁ, তেতিয়া খুৰীয়ে মোক আৰু মাৰিব, ইয়াতকৈ বেছিকৈ মাৰিব। তইতো মোৰ ভাইটি ন, তই খুৰাৰ আগত এইবোৰ কথা একো নকবি। তই মোক বহুত ভাল পাৱ ন, মোৰ কাৰণেই তই খুৰাৰ আগত একো নকবি। তই মোক দয়া কৰ ভাইটি, তই মোক বচা। কিন্তু বা, এনেকৈ দেউতাৰ আগত সকলো কথা নকওঁতে মায়ে বহুত আগবাঢ়ি গৈছে, তোক বহুত মাৰধৰ কৰা হৈ গৈছে। খুৰীয়েনো মোক কেতিয়া এনে মাৰধৰ কৰা দেখিলি? মই ভুল কৰোঁ, সেইকাৰণেহে খুৰীয়ে মোক মাৰধৰ কৰে। খুৰীনো ক'ত লুকুৱা মানুহ, খুৰী দেখোন মোৰ নিজৰ মানুহ, মোৰ নিজৰ মাৰ দৰে।
খুৰীয়ে যি কৰিছে সকলো ভালৰ কাৰণে কৰিছে। তই মুঠতে এইবোৰ কথা খুৰাক গম পাবলৈ নিদিবি। মোৰ এইটো অনুৰোধ ৰাখ ভাইটি। ঠিক আছে বা, মই নকওঁ বাৰু, কিন্তু সদায় সদায় মই এইবোৰ কেতিয়াও সহ্য নকৰোঁ। যা ভাইটি, খুৰীয়ে তোক পঢ়িবলৈ কৈছে নহয়, পঢ়াত বহকৈ যা, নহ'লে আকৌ গালি পাৰিব। অঁ যাওঁ। হাৰে ৰূপা, তই এইবোৰ কি লৈছ? তই কি ভাত নাখাৱ নেকি? এইবোৰ খাই থাকিবি। হেৰা, ৰূপাক আমাৰ দৰে ভাত নিদিয়ে কিয়? এইবোৰ কি দিছা তাইক? তোমাৰ মৰমৰ ভতিজাই খিচিৰিহে খায়, সেইকাৰণে আকৌ খিচিৰি ৰান্ধি দিব লগা হৈছে তাইক। অঁ হয় নেকি? তাই মানে ভাত নাখায়, খিচিৰিহে খাব, সেইটো বাৰু বুজিলোঁ। কিন্তু তাইক দেখোন তুমি ভাগা প্লেট এখন তলত দিছা, সেইখননো কেলৈ দিব লাগে? ভাঙা বস্তুত মানুহে বস্তু খাব নাপায় নহয়, সেইটো জানো নাজানা? ঘৰখনত আৰু বাচন নাইকিয়া হ'ল নেকি? ভগা প্লেটখন তাইক তলত দিয়া এটা উদ্দেশ্য আছে, সেইটো তাইৰ শাস্তি। তোমাৰ মৰমৰ ৰূপাই আজি বাচন ধুবলৈ গৈ নতুন প্লেট এখন ভাগিছে। সেইটো ছেট মই নতুনকৈ উলিয়াইছিলোঁহে, তাই তাৰ পৰা এখন প্লেট ভাগিলেই। তাইক যদি এতিয়া আকৌ ভাল বাচনত খাবলৈ দিওঁ, তেতিয়াহ'লে তাই আকৌ ভাগিব। সেইকাৰণে তাইক সেই ভগা প্লেটখন তলতে দি দিছোঁ, সেইটো তাইৰ শাস্তি। তাই সেইখন দেখি থাকিলে আৰু কেতিয়াও বাচন নেপেলায়, বাচনবোৰ সাৱধানে ধুব। এতিয়া বুজি পালে আপুনি? সেইটোও বাৰু বুজিলোঁ, কিন্তু এটা কথা, তাইনো সেইখিনি খিচিৰি খাই কিমান সময় থাকিব? তাই আকৌ ভোক নালাগিবনে? আমাৰ দৰে ভাতকেইটামানকে নিদিলা কিয়? সেইটো কথা মোক কেলৈ সুধিছে? সেইটো কথা ৰূপাক সোধক, তাইহে জানিব। তাই নিজেই খিচিৰি খাই ভাল পাওঁ বুলি কৈছে, সেইকাৰণে তাইক ৰাতি বনোৱা ভাতখিনি আৰু দালিখিনি খিচিৰি কৰি দিছোঁ। তাই সেইখিনিয়ে যদি পেট ভৰে তেনেহ'লে ভৰিব, নভৰিলে সেইটো তাইৰ কথা। কি ৰাতি বনোৱা ভাত দালি দিছা? নহয় খুৰা, খুৰীক মই আগতেই কৈ থৈ দিছিলোঁ, ৰাতি ভাত দালিখিনি খাই মই বৰ ভাল পাইছিলোঁ। সেইকাৰণে বোলো ৰাতি যদি ভাত দালি ৰখিছে সেইখিনিকে মোক আকৌ খিচিৰি বনাই দিবা, সেইকাৰণে মোক খিচিৰি বনাই দিছে। শুনিলে এতিয়া? তাই নিজ মুখেই ক'লে নহয় আপোনাক। কিন্তু ৰূপা, তোৰ এইখিনি পেট ভৰিব জানো? ভৰিব খুৰা, এইকণেই মোৰ হৈ যাব। হ'ব দিয়ক, এতিয়া ইমান কথা কৈ থাকিব নালাগে, জল্দি জল্দি খাওক আৰু মোক আজৰি কৰি দিয়ক। ইপিনে যে ছোৱালীজনী কিমান ডাঙৰ হৈ আহিছে, সেইখিনি গুৰুত্ব আছেনে নাই আপোনাৰ? তাৰ কাৰণে যে ভাল ঘৰ এখন চাব লাগে, তাইক উলিয়াই দিব লাগে, সেইবোৰ অকণো গুৰুত্ব নাই আপোনাৰ। আহা, তুমি যে কি নহয়, কথাৰ মাজতে এইবোৰ কি কথা উলিয়াইছা? তাইক বিয়া দিওঁ বুলি ক'লেতো দিব নোৱাৰোঁ, ভাল ঘৰ এখন চাব লাগিব, ভাল ল'ৰা এটা চাব লাগিব। সেইবোৰ আপুনি চিন্তা কৰিব নালাগে, সেইবোৰ মই তলে তলে সকলো চোৱা চিতা কৰিছোঁ। তাৰ কাৰণে ভাল ল'ৰা এটা চাইছোঁ, কিন্তু ল'ৰাটোৱে আগত এজনী বিয়া কৰোৱা। এতিয়া যদি আপোনাৰ একো আপত্তি নাই, তেনেহ'লে ৰূপাক মই সেই ল'ৰাটোলৈকে বিয়া দিম বুলি ভাবিছোঁ। ল'ৰাটোৱে আৰু এজনী অনা, সেইজনী ভাগি গ'ল নে মৰিল নে এতিয়াও আছে? আছে, সেইজনীও তাতে আছে, কিন্তু তাইৰ সতি সন্তান নাই, সেইকাৰণে বেলেগ এজনী বিয়া কৰাবলৈ বিচাৰি ফুৰিছে। আমাৰ ৰূপা যিহেতুকে তেজপানীখিনি ভালেই, দেখাই শুনাই ভাল, আমাৰ ৰূপানো সতি সন্তান নোহোৱা কি কথা আছে, সেইকাৰণে ৰূপাকে মই তালৈ ঠিক কৰিছোঁ। তথাপিও আগত এজনী অনা মানুহ এটালৈ মইনো তাইক কেনেকৈ বিয়া দিওঁ? তাইক মই জানি বুজি সতিনী ভাত খাবলৈ কিয় পঠাওঁ বাৰু, তুমিয়ে কোৱাচোন? সতিনী বুলি আপুনি কেলৈ কৈছে? তাইৰ লগত দুইজনী বাই ভনীৰ দৰে থাকিলেই হ'ল। সঁচা কথা ক'বলৈ গ'লে ল'ৰাটোৰ প্ৰথম পত্নীয়ে বিচাৰিছে, ল'ৰাটোৱে দ্বিতীয় বিবাহ কৰোৱাটো, সেইকাৰণেহে ময়ো মন দিছোঁ। এইখন সংসাৰ সুখৰ হ'ব জানো? মোৰ দেখোন মনটোৱে আগবাঢ়া নাই। আপুনি পাৰে নোৱাৰে নাজানো, কিন্তু মই সেই ল'ৰাটোক কথা দিছোঁ, মই ৰূপাক সেই ল'ৰাটোলৈকে বিয়া দিম। তাই আমাৰ নিজৰ ছোৱালী নহ'ল বুলিয়ে আমি এজনী অনা ল'ৰাটোলৈ তাইক কেনেকৈ বিয়া দিওঁ বাৰু? তাইক নিজৰ বুলি ভাবোঁ কাৰণে তাই বিয়াৰ কথা চিন্তা কৰিছোঁ। যদি আপোনাৰ হাতত কোনোবা পাত্ৰ আছে তেনেহ'লে লৈ আহক, আৰু যদি আনিব নোৱাৰে মই কিন্তু তাইক সেই ল'ৰাটোলৈকে বিয়া দিম। এইটো সাধাৰণ কথা, আপুনিও ভালদৰে জানে মোৰ কথা কেতিয়াও লৰচৰ নহয়, মই যাক যেনেকৈ কথা দিওঁ মই তেনেকৈ কৰোঁ। দিয়া, তুমি যেতিয়া ভাল দেখিছা কৰা, কি কৰা। বা অ' বা, তই কি কৰিছ? তই মন মাৰি আছ ন? তোৰ বেয়া লাগিছে চাগে আমাক এৰি যাবলৈ। ভাইটি, বেয়া লাগিলেও জানো কিবা উপায় আছে, মইতো যাবগৈ লাগিব। খুৰীয়ে যিহেতুকে মোৰ বিয়া ঠিক কৰিলেই, খুৰীৰ কথা কেতিয়াও লৰচৰ নহয়, মোক যিদিনাখনে যাবলৈ কয় মই সেইদিনাখনে যাবগৈ লাগিব। অ' বা, মা আৰু দেউতাই আলোচনা কৰি থকা শুনিছোঁ, তোক বোলে 2-এদিনৰ ভিতৰতে বিয়া দি লোকৰ ঘৰলৈ পঠাই দিব। তই মোক পাহৰি যাবি ন? মোলৈ তোৰ অকণো মনত নপৰিব ন? তোলে মোক কেলে মনত নপৰিব? তোৰ বাহিৰে মোক কোনেও নিস্বাৰ্থভাৱে ভাল নাপায়, তোলে মোৰ বহুত মনত পৰিব, বহুত মনত পৰিব। মই যদি ডাঙৰ হ'লোঁ হয়, মা দেউতাৰ কথাৰ ওপৰত মাত মাতিব পৰা হ'লোঁ হয়, মই তোৰ বিয়াখন ইমান সোনকালে কেতিয়াও পাতিবলৈ নিদিলোঁ হয়, তোৰ বিয়াখন ৰখাই দিলোঁ হয়। কিন্তু এতিয়া মই কি কৰিম কচোন? মোৰ হাততো একো উপায় নাই। নালাগে দে, তই একো কৰিব নালাগে, মোৰ ভাগ্যত যি আছে সেয়া হ'বই। খুৰীয়ে মোৰ ভালৰ কাৰণে চিন্তা কৰি এইবোৰ কৰিছে, তই মই বেয়া পালে হ'ব জানো? তই দুখ নকৰিবি। নাকান্দিবি বা, নাকান্দিবি।
তই মোৰ খুব মৰমৰ বা আৰু সদায় মৰমৰ হৈ থাকিবি বুজিলি এতিয়া নাকান্দিবি যা মুখ হাত ধুই লগৈ অ' মা আপুনি এটা কথা মন কৰিছেনে নাই বাৰু আপোনাৰ যে সৰু বোৱাৰী আৰু কিমান দিন বহি বহি খাব তাই এতিয়া নতুন বোৱাৰী হৈ থকা নাই নহয় ঘৰ ইটো সিটো কাম কৰিব লাগে আকৌ তাইক আপুনি কৈ দিব বুজিছে পাকঘৰলৈ আহি ইটো সিটো কাম মোক সহায় কৰি দিয়াৰ কথা ক'ব নহ'লে কিন্তু ময়ো তাইৰ দৰে বহি বহিহে খাম আৰু অ' ডাঙৰ বোৱাৰী তাইৰ লগতনো তুমি কেলে হিহা ধৰিছা তাই সৰু ছোৱালী তাইনো ঘৰ সংসাৰৰ বিষয়ে কি বুজি পায় তুমি কেইদিনমান ধৈৰ্য ধৰা লাহে লাহে চাবা তোমাক দেখি দেখি তাই সকলো শিকি লৈছে আৰু তোমাৰ লগে লগে সকলো কৰিছে এমাহ হ'বলৈ হ'লহি এতিয়ালৈকে তাই ঘৰখনৰ কথা একোৱে বুজি পোৱা নাইনে তাই আৰু কিমান দিন এনেকৈ বহি বহি খাব এইবোৰ সকলো আপোনাৰ কাৰণেই হৈছে আপুনি তাইক অকণমান বেছি মৰম কৰা দেখাইছে ডাঙৰ বোৱাৰী তেনেকৈনো কেলৈ কৈছা তুমিও দেখোন প্ৰথম বিয়া হৈ আহোঁতে ঘৰখনৰ বিষয়ে একোৱেই নাজানিছিলা মোক দেখি দেখি তাৰপাছত সকলো শিকি ল'লা আৰু এতিয়া মই নোকোৱাকৈ তুমি সকলো পাৰা হ'লা ঠিক তেনেকৈ তাইও লাহে লাহে কৰিব বুজিছা মা তেতিয়া মই অকলে আছিলোঁ তেতিয়া কথাবোৰ বেলেগ আছিল অকলে আছিলোঁ যেতিয়া আৰু ঘৰখনৰ সকলো কাম কৰিছিলোঁ কিন্তু এতিয়া নহ'ব দেই এতিয়ানো কেলৈ নহ'ব বোৱাৰী এতিয়াও হ'ব তুমি এতিয়াও কৰিব লাগিব দুইজনীয়ে মোকামিলাকৈ সকলো কৰিব লাগিব যোৱাচোন যোৱা মই আজি ৰাতিপুৱা ঔষধ খাব পাহৰিলোঁ নহয় ঔষধখিনি লৈ আহাগৈ যোৱা নাযাওঁ মা মই আপোনাৰ ঔষধখিনি আনি দিবলৈ নাযাওঁ আপোনাৰ সৰু বোৱাৰী আছে নহয় তাইকে কওক তাই আপোনাৰ ঔষধ আনি দিব মা আপোনাক মই বিচাৰি ফুৰিছোঁ আৰু আপুনি ইয়াত আছেহি এইখিনি লওক আপোনাৰ ঔষধখিনি আপোনাৰ ঔষধ খোৱা সময় হ'ল নহয় ঔষধখিনি সময়মতে খাব লাগে আকৌ আপুনি সেইটো কথা পাহৰিলে কেনেকৈ হ'ব দেখিলা ডাঙৰ বোৱাৰী সৰু বোৱাৰীৰ কথা কওঁতেই সৰু বোৱাৰী ওলালহিয়ে হ'ব মা আপুনি মোক শিকাব নালাগে মই সকলো বুজি পাওঁ এই চাগে মনে মনে আমাৰ কথাবোৰ শুনি আছিল আৰু তাৰপাছত ঔষধটো তোমাটো মানি আপোনাক দিছেহি বাইদেউ এয়া আপুনি কি কৈছে মই আপোনালোকৰ কথা মনে মনে কেলৈ শুনিম বাৰু মই নাই শুনা মই মুঠতে মাক বিচাৰিহে আহিছিলোঁ মাৰ ঔষধ খোৱাৰ সময় হ'ল যে হেৰি নহয় সৰু আৰু কিমান দিন এনেকৈ থাকিম বুলি ভাবিছা ঘৰৰ কাম বনত লাগিব লাগে নহয় মই যেতিয়া পাকঘৰত সোমাম মোক অকণমান সহায় কৰি দিবহি লাগে অকলে ইমানবোৰ কাম কৰোঁতে কষ্ট হয় নহয় ঠিক আছে বাইদেউ আজিৰ পৰা আপুনি পাকঘৰত সোমালে ময়ো আহিম আপোনাক সহায় কৰি দিবলৈ আৰু এতিয়া আপোনাৰ বহুত কষ্ট হৈছে চাগে যাওক আপুনি উঠক মই পাকঘৰত লাগোঁ কি ৰান্ধিব লাগে কেনেকৈ ৰান্ধিব লাগে মোক কৈ দিলেই হ'ল মই সকলো ৰান্ধি দিম মই আৰু এটা কথা ভাবিছোঁ বাইদেউ ইমান দিনে আপুনি বহুত কষ্ট কৰিলে আজিৰ পৰা ৰন্ধা বঢ়া কামটো মই কৰিম দিয়ক নালাগে তই ৰন্ধা বঢ়া কৰিবহি নালাগে ওপৰে মোক অকণমান সহায় কৰি দিলেই হ'ব মই যেতিয়ালৈকে জীয়াই আছোঁ তোৰ হাতে ৰন্ধা মই কেতিয়াও মুখত নিদিওঁ বাইদেউ এনেকৈনো কেলৈ কৈছে মইনো কি কৰিলোঁ আপোনাক মই যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰি দিব কিন্তু এনেকৈ নক'ব মোৰ মানুহজনক আৰু মোক আৰু এই ঘৰখনক কণমানি সন্তান এটা লাগে সেইকাৰণেহে তোক আমি বিয়া কৰাই লৈ আহিছোঁ এনেই তোক এইখন ঘৰলৈ অনা আমাৰ একো চখ নাই বুজিলি বাইদেউ কথা এটা কওঁ বেয়া নাপাব মোক যদি এইখন ঘৰত একো প্ৰয়োজন নাই আপোনাকো যদি মোক প্ৰয়োজন নাই মাকো যদি প্ৰয়োজন নাই আৰু এওঁকো যদি মোক প্ৰয়োজন নাই তেনেহ'লে মোকতো এইখন ঘৰলৈ কেলৈ আনিছে সন্তান এটাতো অনাথ আশ্ৰমৰ পৰাও আনিব পাৰিলেহেঁতেন তই সৰু হৈ বৰ ডাঙৰ কথা কৈছ দেখোন অনাথ আশ্ৰমৰ পৰা সন্তান আনো বুলি ভবা হয় আমি কেতিয়াবা আনিব পাৰিলোঁ হয় কিন্তু এইখন ঘৰৰ বংশ ৰক্ষা কৰিবলৈ এইখন ঘৰত তেজ লাগে বুজিছ মোৰ মানুহজনৰ তেজ লাগিব লোকক আমি এইবোৰ দি থৈ যাব নোৱাৰোঁ নহয় তোক যেনেকৈ আনিছোঁ তেনেকৈ ৰাখিছোঁ তোকতো আমি একো অত্যাচাৰ কৰিবলৈ যোৱা নাই তই মুঠতে আমাক এটা সন্তান দে আমি তোৰ পৰা সেইটোৱে বিচাৰোঁ বুজিলি ঠিক আছে বাইদেউ মই যিমান সোনকালে পাৰোঁ আপোনালোকৰ মনৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰিম যা মোৰ পাকঘৰত ভাতখিনি হয় মানে তই ভিতৰত আৰু বাহিৰত কি কাম আছে সকলোখিনি কৰি লগৈ যা ঠিক আছে বাইদেউ হেৰা শুনিছানে ইমান হাবা ধুই খাই আহিছে যে কি হ'লনো বুজিছা ৰূপালৈ মোৰ বৰ মনত পৰি আছে তাইৰ ওচৰলৈহে এবাৰ যাব লাগিছিল বিয়া দিয়া দিন ধৰি আমি কোনেও তাইৰ খবৰ ল'বলৈ যোৱা নাই ছোৱালীজনীয়ে কি খাইছে কি নাখাইছে কি কৰিছে কি নকৰিছে মোৰ মনত বহুত খেলি মেলি হৈ আছে বুজিছানে ব'লা না আমি গোটেইকেইজন গৈ তাইৰ ওচৰৰ পৰা খবৰ এটা লৈ আহোঁগৈ তাই আমাক দেখিলে মনটো বৰ ভাল লাগিব তাই মুখখন চাবলৈ গৈ ইমানবোৰ টকা খৰচ কৰিবলৈ কি দৰকাৰ আপোনাৰ টকা বেছি হৈছে যলৈকে যায় তলৈকে গৈ থাকক তুমিনো কিয় তেনেকৈ কোৱা তাই হাজাৰ হ'লেও আমাৰে ছোৱালী দিয়াচোন আমাৰ তেজমঙহৰ এটুকুৰা নহয় জানো তাইকনো তুমি কেলে ইমান বেয়া পোৱা দেউতা বাহঁতৰ ঘৰলৈ সঁচাকৈ যাবানে ব'লা না দেউতা মোৰো বালৈ বহুত মনত পৰি আছে তোমালোকৰ লগত ময়ো যাম কিন্তু যাম বাবা যাম
ঠিক আছে দেউতা, মই আজি বালৈ খবৰ পঠাওঁ, কাইলৈকে যাম বুলি ক'ম। হেৰা, আমাৰ এটাই ল'ৰা, ভগৱানে আমাক আৰু একো সন্তান দিয়া নাই, কেৱল তাইকহে দিলে। তাইক আমি নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰোঁনে? ব'লা না, তুমি এইবোৰ জেদ অহংকাৰ এৰি দিয়া, তাইৰ ওচৰলৈ যাওঁ ব'লা। ঠিক আছে, আপোনালোকে ইমানকৈ কৈছে যেতিয়া আৰু যাবই লাগিব। যা বাবা, তই ভিনিয়ৰলৈ খবৰ কৰগৈ, আমি কাইলৈকে গোটেইকেইটা সিহঁতৰ ঘৰলৈ গৈ আছোঁ বুলি কবি। ঠিক আছে দেউতা। হেৰা, শুনিছানে? তোমালোক দুজনী ক'ত আছানো? মই ইয়াতে আছোঁ, আহক। অঁ, তোমালোক দুজনী ইয়াতে আছা, ভালেই হ'ল দিয়া। আৰে ৰূপা, মোক কিয় মাত দিয়া নাই? কিবা বেয়া পাই আছা নেকি? নাই, আপোনাকনো কেলৈ বেয়া পাম? মই একো বেয়া পোৱা নাই আপোনাক। তেনেহ'লে কথাটো শুনা, ৰূপা, তোমাৰ কাৰণে এটা ভাল খবৰ আছে। তোমাৰ খুৰা আৰু খুৰীয়েৰা আমাৰ ঘৰলৈ আহি আছে কাইলৈ। হয় নেকি? আৰু ভাইটি আহিবনে নাহে? আহিব, সি আকৌ কেলৈ নাহিব? সি তোমাক লগ পাবলৈ গোটেইটো পাগল হৈ আছে। সেইটো খবৰ দিবলৈ হাহাকাৰ কৰি আহিছে। ইছ, বহুত দিন হ'ল সিহঁতক লগ নোপোৱা। সিহঁতলৈ যে মোৰ কিমান মনত পৰি আছে। সিহঁতে কাইলৈকে আহিব। মোৰ কাইলৈ দিনটো কেতিয়াকৈ পৰি লাগি আছে। বাবা, তই আকৌ কি কৰি আছ? ঘৰলৈ আলহী মাতি এনেকৈ কথা পাতি সময় নষ্ট কৰি থাকিলে হ'ব জানো? যা বজাৰলৈ যা। বিয়নীহঁত বিয়াৰ পাছত প্ৰথমবাৰ ঘৰলৈ আহিব। তেওঁলোকক ভালদৰে শুশ্ৰূষা কৰিব লাগিব। অঁ মা, যাওঁ, বজাৰলৈ যাওঁ। কাইলৈ আকৌ সময় নহ'ব নহয়। তেওঁলোক ৰাতিপুৱাই ওলাবহি বোলে। কি আনিব লাগিবনো? কি আনিব লাগিব মানে? নতুন আলহী, খোৱা বোৱাটো অকণমান ভালকৈ দিব লাগিব। তই এটা কাম কৰিবি, হাঁহৰ মাংস লৈ আহিবি, আকৌ ভাল ডাঙৰ চাই মাছ এটাও লৈ আহিবি। আৰু কি আনিব লাগে সেইটো ৰান্ধনীহঁতক সোধ, সিহঁতেহে জানিব কি ৰান্ধি আলহীক খুৱায়। ৰূপা, দিয়াচোন, কি আনিব লাগিব মোক লিষ্ট এখন বনাই দিয়া। মই বজাৰলৈ যাওঁ। আজিয়ে যদি বজাৰলৈ নাযাওঁ তেনেহ'লে কাইলৈ সময় নহ'ব। দিয়া পটককৈ আহোঁগৈ। অঁ, আপুনি বলকচোন, মই গৈ আছোঁ। আহা, দেৰি নকৰিবা। সৰু বাৰী, যোৱা, কি আনিব লাগে তাক হিচাপখিনি দি দিয়াকৈ, সি তেতিয়াহে বুজি পাব। অঁ মা, গৈছোঁ। ঘৰলৈ নতুন আলহী আহিব, গোটেইবোৰ একেবাৰে তত নাইকিয়া হৈ আছে। এনেই দেখিম নহয় সৰুৱে কাইলৈ কি ৰান্ধি খুৱায়। মা, মই কিন্তু আপোনাক আজিয়ে কৈ থৈ দিলোঁ, কাইলৈ আপুনি মোক পাকঘৰত নাপাব। কাইলৈ সৰু বোৱাৰীৰ ঘৰৰ পৰা আলহী আহিব, সেইকাৰণে তাই নিজে ৰান্ধি খুৱাব। তাই খুৱাই খুৰীয়েকহঁতক মই ৰান্ধি খুৱাম, সেইটো কেনেকুৱা কথা আকৌ? তাই আলহী, তাই নিজে কৰি খুৱাব লাগিব। তাই আলহী আউল মাৰিবলৈ এইখন ঘৰৰ মই কাম কৰা মানুহ নহয়। দেখকে এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী। বাইদেউ, এনেকৈনো কিয় কথাবোৰ কৈছে? আপুনি যদি পাকঘৰত সোমাবলৈ বিচৰা নাই তেনেহ'লে নালাগে দিয়ক। আপুনি যদি ৰন্ধা বঢ়া কৰিব বিচৰা নাই তেনেহ'লে সেয়াও কৰিব নালাগে। কাইলৈ ৰন্ধা বঢ়া মই কৰিম। এনেই দেখিম নহয় কাইলৈ কিমান ভালকৈ ৰন্ধা বঢ়া কৰি খুৱাই খুৰীয়েকক খুৱাই। কাইলৈ যিহেতুকে তাই আলহী আহিব, তাই ৰান্ধি খুৱাব। আৰু যিদিনাখন মোৰ আলহী আহিব সেইদিনাখন মই ৰান্ধি খুৱাম। ডাঙৰ বোৱাৰী, এইবোৰনো তুমি কি নীতি নিয়ম উলিয়াইছা? ঘৰখনলৈ আলহী আহিব, দুইজনীয়ে সমানে কৰিব লাগে আকৌ। নোৱাৰোঁ মা, মই নোৱাৰোঁ। নালাগে দিয়ক বাইদেউ, আপুনি কাইলৈ একো কাম কৰিব নালাগে। আপুনি মুঠতে ভালদৰে মাত খাৰহে দিব। তোমালোকৰ যে কি হ'ব আৰু, মই তোমালোকক বুজাই বলে নোৱাৰোঁ। যি কৰা কৰি থাকা,